আমি কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিম এজন মানুহে নিজৰ কামটো যিটো তেওঁ এজন এজ এ প্ৰফেশ্যন হিচাপে কৰি আছে সেই কামটো কৰি ৰিয়েলি ছেটিছফাইড হয়নে নহয় নিজৰ জীৱনত সেইটো আমি কেনেকৈ জানিম আমি যিজন ব্যক্তিক ফ'ল' কৰি আছোঁ যদি আমি তেখেতেই নিজৰ কামটো কৰি ছেটিছফাইড হয়নে নহয় নেজানো তেতিয়া তেওঁক যদি আমি ইনস্পিৰেশ্যন হিচাপে লৈ আছোঁ তেতিয়া এইটো ক'লৈ নিব আমাক কাৰণ সেইটো ছ'চাইটিৰ কাৰণে ডাঙৰ কণ্ট্ৰিবিউশ্যন এটা কেতিয়াও দিব নোৱাৰে তেখেতে জাষ্ট কৰি আছে টাইম পাছ কৰিবৰ কাৰণে বা কৰি আছে জাষ্ট পইচাটো পাই আছে কাৰণে কৰি আছে আৰু নাথিং এলছ সেইটো আমি যদি সেই মানুহজনে নিজৰ ল'ৰা ছোৱালীক বা ষ্টুডেণ্টক সেই কামটো কৰিবলৈ ৰিকমেণ্ড কৰে ছাপ'জ এজন টিচাৰে শিক্ষকতা কৰি খুব ভাল পায় তেখেতে নিজৰ ল'ৰা ছোৱালী বা নিজৰ ছাত্ৰ ছাত্ৰীক বুজাব যে তহঁতি শিক্ষক হ'বলৈ চেষ্টা কৰ শিক্ষকতা কৰিলে এনেকুৱা হয় তেনেকুৱা হয় এটা আগ্ৰহ তেখেতৰ এটা জিজ্ঞাসু আছে যে শিক্ষকতা বুলি ক'লেই তেখেতে মানে ভাল পায় আৰু তেখেতৰ পৰা শিকিবলগীয়া বহুত আছে শিক্ষকতাৰ বিষয়ত কিন্তু এজন শিক্ষক আছে যিজনে জাষ্ট যাব লাগে আহিব লাগে ক্লাছকেইটা কৰিব লাগে কাৰণে কৰি আছে দৰমহাটো পাবৰ কাৰণে কৰি আছে কোনো এক্সাইটমেণ্ট নাই কোনো একো ধৰণৰ নাই সেই তেখেতৰ পৰা তেখেতে কেতিয়াও ৰিকমেণ্ড নকৰে নিজৰ ল'ৰা ছোৱালীক নিজৰ সন্তানক যে তয়ো শিক্ষক হ'বি তই কেতিয়াও শিক্ষকতা নকৰিবি দেই বহুত কামৰ বহুত প্ৰেছাৰ আজিকালি অনলাইন হোৱা বহুত প্ৰেছাৰ তেনেকৈ বুলিয়েই ক'ব গতিকে আমি সেইটো এটা ষ্টেপ হয় যে আমি তেনেধৰণে আণ্ডাৰষ্টেণ্ড কৰিব পাৰোঁ যে সেই মানুহজন ছেটিছফাইড হয় নে নহয় আৰু তেতিয়া তেওঁ আমি ৰোল মডেল হিচাপে ল'ব লাগে নে নালাগে সেইটো আমি নিজে ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ চ' কিপ লাৰ্ণিং এণ্ড কিপ এক্সপ্ল'ৰিং